মৰিগাঁও জিলাৰ এক ব্যস্ত ব্যৱসায়িক কেন্দ্ৰ হিচাপে পৰিচিত মৈৰাবাৰী বজাৰ বহুদিন ধৰি নলা নৰ্দমা ব্যৱস্থা আৰু জাবৰ নিষ্কাশন সমস্যা জৰ্জৰিত হৈ আহিছে। এই সমস্যাৰ ফলত বজাৰৰ ব্যৱসায়ী আৰু স্থানীয় বাসিন্দাসকলে দীৰ্ঘদিন ধৰি অসুবিধা ভুগি আহিছে। লাহৰীঘাট সমজিলাৰ CEO আৰু লাহৰীঘাট খণ্ড উন্নয়ন বিষয়া মৈৰাবাৰী বজাৰত উপস্থিত হৈ মৈৰাবাৰী মণ্ডল বিজেপিৰ সভাপতি সেলিম চৌধুৰী আৰু স্থানীয় লোকৰ সৈতে মত বিনিময় কৰাৰ লগতে সমস্যাসমূহৰ স্থল পৰিদৰ্শন কৰে। বজাৰৰ নলা নৰ্দমাৰ ব্যৱস্থা আৰু জাবৰ নিষ্কাশন প্ৰণালীৰ বুজ লয়। বজাৰত চলি থকা ব্যৱসায়ীসকলৰ বিভিন্ন সমস্যা, মাছ মহলৰ সমস্যা আদিৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰে। বিষয়াদ্বয়ে বজাৰৰ দীৰ্ঘদিনীয়া সমস্যাসমূহ শীঘ্ৰেই সমাধানৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি আশ্বাস প্ৰদান কৰে। আমি আজি প্ৰাৰম্ভিকভাৱে অনুসন্ধান কৰিছোঁ বজাৰখনৰ জাবৰ জোঁথৰৰ সমস্যা এটা আছে। সেইখিনি আমি খুব সোনকালে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ব্যৱস্থা কৰিম। আমাৰ মোৰ লগত খণ্ড উন্নয়ন বিষয়া আছে, লাহৰীঘাটৰ স্থানীয় পঞ্চায়তৰ সভাপতি, আঞ্চলিক পঞ্চায়তৰ মেম্বাৰ সকলো আছে। গতিকে আমি সকলোৱে উমৈহতীয়াভাৱে প্ৰচেষ্টা চলাম যে বজাৰখন যাতে চাফ চিকুণ হৈ থাকে, স্বাস্থ্যসন্মত হৈ থাকে। যোৱা বছৰো দেখা গৈছিলে চাফা কৰিছে, কিন্তু বেছি গোটেইখিনি হোৱা নাই। আমিতো সদায় চাফ চিকুণতাটো ৰেগুলাৰ কৰিব লাগিব। আমি লেচিৰ জৰিয়তে ৰেগুলাৰলি চাফ চিকুণৰ ব্যৱস্থাটো আমি ৰাখিম। ধন্যবাদ। মৈৰাবাৰীৰ পৰা ছাজিদুৰ ৰহমানৰ ৰিপৰ্ট, এনি ভাৰত 24।